স্বাগতম জনাইছো এয়া হল দ্য প্ৰাইম টাইম শ্ব' আজিৰ দ্য প্ৰাইম টাইম শ্ব'ত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু বিষয় আপোনালোকৰ বাবে আছে প্ৰথমে দীপাৱলী সন্দৰ্ভত কিছু তথ্য আপোনালোকক জনাই ল'ব বিচাৰিছো এবাৰ মহানগৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে লগতে অসমৰ বিভিন্ন প্ৰান্তত দীপাৱলীৰ বাবে বিশেষ সতৰ্কতামূলক পদক্ষেপ লোৱা হৈছে দেশৰ ৰাজধানী দিল্লীত ইতিমধ্যে আমি জনাইছিলো যে 30 নৱেম্বৰলৈকে দীপাৱলী বা কোনো আতচবাজি ফুটোৱাৰ অনুমতি প্ৰদান কৰা হোৱা নাই অসমলৈ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ পৰা আহিছিল এটা বিশেষ সতৰ্কতাবাণী বা এটা বিশেষ নিৰ্দেশাৱলী কিন্তু অসম চৰকাৰে দীপাৱলী উদযাপনৰ অনুমতি প্ৰদান কৰিছে কিন্তু এই দীপাৱলী গ্ৰীণ দীপাৱলী হলে ভাল বুলি উল্লেখ কৰা হৈছে লগতে নিশা 10 বজালৈকে ফটকা ফুটোৱাত অনুমতি প্ৰদান কৰা হৈছে ইফালে মহানগৰীৰ বাবে প্ৰদূষণমুক্ত কৰাৰ আহ্বান জনাইছে আৰক্ষী আয়ুক্তই প্ৰদূষণমুক্ত দীপাৱলী উদযাপন কৰক তেতিয়া দীপাৱলীৰ আসল মাদকতা আপোনালোকে লাভ কৰিব পাৰিব আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা এইখিনি কথা কোৱা হৈছে লগতে থানাসমূহে নিৰ্ধাৰণ কৰিব ফটকা বিক্ৰীৰ স্থান পূৰ্বৰ স্থানতে বিক্ৰী কৰিব পাৰিব আতচবাজি উচ্চ প্ৰাবল্যৰ ফটকা ফুটাই পৰিৱেশ বিনষ্ট নকৰিবলৈ আহ্বান জনোৱা হৈছে গুৱাহাটীবাসীলৈ এই আহ্বান জনাইছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে চাকি বন্তি জ্বলাই পোহৰৰ উৎসৱ পালন কৰিবলৈ আহ্বান জনোৱা হৈছে কিন্তু এইখিনিতে আৰু এটা বিশেষ প্ৰসংগ কাৰণ মূল্য বৃদ্ধিয়ে জোৰোলা কৰিছে এতিয়া বজাৰ তাৰ মাজতেই ফটকা আতচবাজি ফুটোৱাৰ যেহেতু অনুমতি প্ৰদান কৰা হৈছে ফটকা আতচবাজিৰ বা এই পোহৰৰ উৎসৱ দীপাৱলীৰ বজাৰত এই মূল্য বৃদ্ধিৰ ৰামটাঙন পৰিব নেকি মূল্য বৃদ্ধিৰ প্ৰভাৱ ইয়াতো এবাৰ দেখিবলৈ পোৱা যাব নেকি বহুতে আশংকা প্ৰকাশ কৰিছে যে এবাৰ খৰচী দীপাৱলী হ'ব কাৰণ লকডাউনৰ পাছত সকলো সামগ্ৰীতেই জুই চাই দাম হৈছে বেপাৰ বাণিজ্যত এতিয়া গ্ৰাহকৰ বাবে হাহাকাৰ অৱস্থা গ্ৰাহকে যদি কিবা এটা কিনিবলৈ বজাৰলৈ ওলাই যায় জেপৰ ধন সকলোখিনি শেষ হৈ যায় দীপাৱলীটো একেই হ'ব নেকি খৰচী দীপাৱলী উদযাপন কৰিব লাগিব নেকি এবাৰ ৰাজ্যবাসীয়ে সেয়েহে এটা আহ্বান জনোৱা হৈছে যে খৰচী দীপাৱলী উদযাপন নকৰি চাকি বন্তি জ্বলাই যদি আপোনালোকে দীপাৱলী উদযাপন কৰে তেনেহ'লে পৰিৱেশ প্ৰদূষণো নহ'ব আৰু আপোনাৰ জেপৰ ধন জেপতেই থাকিব কিন্তু মহানগৰ আৰক্ষীয়ে কৈছে যে নিশা 10 বজাৰ পাছত আতচবাজি ফুটাব নোৱাৰিব আৰু গ্ৰীণ দীপাৱলী যদি উদযাপন কৰে তেনেহ'লে সেয়া সকলোৰে বাবে মংগলজনক ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম ক'ত কেনেধৰণৰ ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিছে গুৱাহাটীত ফাঁচী বজাৰ বা এই ফটকা বেপাৰীসকলৰ মনৰ ভাৱ আমি জনাবলৈ চেষ্টা কৰিম এইবাৰ কেনেধৰণৰ দাম হ'ব ফটকা আতচবাজিত লগতে আন আন প্ৰান্তৰ পৰা আমাৰ বিশেষ সম্প্ৰচাৰ থাকিব দেশৰ ৰাজধানী দিল্লীৰ পৰা আমি সম্প্ৰচাৰ দেখুৱাম কাৰণ দেশৰ ৰাজধানী দিল্লীত যি নিৰ্দেশাৱলী জাৰি কৰা হৈছে সেই নিৰ্দেশাৱলীক লৈ ৰাজধানীবাসীয়ে কি ক'ব বিচাৰে এবাৰ যেহেতু দিল্লীত আতচবাজি ফুটোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কেৱল যে দীপাৱলীৰ কেইদিনেই তেনে নহয় দীপাৱলীৰ পাছত 30 নৱেম্বৰলৈকে আতচবাজি ফুটাব নোৱাৰিব পৰিৱেশ প্ৰদূষণৰ মাত্ৰা যেহেতু বৃদ্ধি পাইছে দিল্লীত তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু 30 নৱেম্বৰৰ পাছত পৰিৱেশ কিমান প্ৰদূষিত হৈছে বা পৰিৱেশ বৰ্তমান কিমান চাফা হৈ আছে সেই সকলোখিনি কথা চালি জাৰি চাই আগন্তুক দিনৰ বাবে নীতি নিয়মবোৰ বান্ধি দিয়া হ'ব মই প্ৰথমে যাব বিচাৰিছোঁ দেশৰ ৰাজধানী দিল্লীলৈ আমাৰ ব্যুৰ' পাৰ্থ আছে লাইভত ৰাজধানীৰ খবৰ অলপ জানিব বিচাৰিছোঁ পাৰ্থ দেশৰ ৰাজধানীত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ দিল্লীৰ অৱস্থা খুবেই বেয়া দিল্লীত কোভিড মহামাৰীয়ে দিল্লীৰ যদি কঁকাল ভাঙিছে তাৰ সমান্তৰালকৈ এতিয়া দিল্লীত বৃদ্ধি পাইছে প্ৰদূষণ ইতিমধ্যে আপুনি জনাইছে কিছু বাধ্যবাধকতা কিছু নিৰ্দেশ গ্ৰীণ ট্ৰিবিউনেলৰ ফালৰ পৰা আহিছে বিশেষকৈ দিল্লীৰ বিকাশ কাৰণ দিল্লীৰ যি এয়াৰ কোৱালিটি ইণ্ডেক্স ইয়াৰ পাইছেগৈ যাৰ ফলত দিল্লীবাসী যথেষ্ট কষ্ট ভুগিবলগীয়া হৈছে মই কিছু সময় আগতে বাহিৰত আছিলো বাহিৰত মই উশাহ ল'বলৈ কষ্ট পাইছিলো চাহত মই কষ্ট অনুভৱ কৰিছিলো মই যদি কষ্ট অনুভৱ কৰিছো শিশুসকল বা বৃদ্ধ লোকসকল জ্যেষ্ঠ নাগৰিকসকল বা যিসকলৰ শ্বাস প্ৰশ্বাসজনিত কিছু ৰোগ আছে তেওঁলোকৰ অৱস্থা আৰু বেয়া হৈ বছৰৰ এই দিনকেইটাত আৰু বিশেষকৈ যিহেতু চুবুৰীয়া ৰাজ্য খেতিপথাৰৰ অৱশিষ্টসমূহ জ্বলাই দিয়া হৈছে আৰু সেই জ্বলাই দিয়া খেতিপথাৰৰ অৱশিষ্টসমূহৰ পৰা যদি ধোঁৱা আহে সেই ধোঁৱা দিল্লীৰ আকাশ পায়হি আৰু দিল্লীৰ আকাশত ভৌগোলিক এক অৱস্থিতিৰ কাৰণে ধোঁৱাসমূহ জমা হয় যাৰ ফলত দিল্লীত এই বছৰৰ সময়কেইটা বাঢ়ি যায় কাৰণ সেই অৱশিষ্টখিনি বছৰে পিছতে জ্বলোৱা হয় আৰু তেতিয়া আহি পৰে দীপাৱলী আৰু দীপাৱলীত যিহেতু আতচবাজি কৰা বা ফটকা ফুটোৱাৰ পৰম্পৰা এই পৰম্পৰাই এই প্ৰদূষণৰ ব্যৱস্থাটোক আৰু বেছি কৰি তোলে আৰু বঢ়াই তোলে আৰু তাৰ ফলশ্ৰুতিতে আজি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কিছু নিৰ্দেশ জাৰি কৰিছে আৰু সেই নিৰ্দেশ দিল্লীত কোনো ধৰণৰ ফটকা গ্ৰীণ ক্ৰেকাৰ্ছে হওক বা সাধাৰণ আতচবাজিয়ে হওক কোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব আৰু আজি নিশ্চয় পাৰ্থ আপুনি লাইনত থাকক কোনো ধৰণৰ ফটকাই ফুটাব নোৱাৰিব এয়া হ'ল গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী এই
নিৰ্দেশনাৱলী আখৰে আখৰে সকলো দিল্লীবাসীয়ে পালন কৰিবই লাগিব প্ৰদূষণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু অসমত এইবাৰ দীপাৱলী উদযাপনৰ অনুমতি দিয়া হৈছে ফটকা আতচবাজি ফুটাবলৈ অনুমতি দিয়া হৈছে কিন্তু অসমৰ বজাৰসমূহত কিছু নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে যাতে উচ্চ প্ৰাবল্যৰ ফটকা আতচবাজি বিক্ৰী কৰা নহওক লগতে যিসকল লোকে দীপাৱলী উদযাপন কৰে কম খৰচত দীপাৱলী উদযাপন কৰক চাকি বন্তিৰে পোহৰাবলৈ চেষ্টা কৰক তাৰ বিপৰীতে এই যিসমূহ আতচবাজি আছে কমকৈ ফুটাওক সেইখিনি নিৰ্দেশাৱলী অসম চৰকাৰে ইতিমধ্যে কৈছে বা প্ৰশাসনসমূহেও এই নিৰ্দেশাৱলীৰ কথা উল্লেখ কৰি আছে নগাঁৱলৈ যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ নীলোৎপল বৰা লাইভত আছে নগাঁৱৰ প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে নীলোৎপল আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয় প্ৰাঞ্জল নগাঁৱত বিশেষ কোনো ধৰণৰ বাধ্যবাধকতা নাই কিন্তু নগাঁৱত ইতিমধ্যে 144টা জাৰি কৰা হৈছে আৰু এটা কথা ক'ব লাগিব যে নগাঁও বুলি ক'লে ফটকাৰ এখন বৃহৎ বজাৰ কাৰণ নগাঁৱৰ পৰাই পাইকাৰী হয় পাইকাৰী মূল্যত পোৱা যায় ফটকাসমূহ গতিকে নগাঁৱত দীপাৱলীৰ সময়ত বহু উৎসাহ দেখিবলৈ পোৱা যায় কিন্তু মই দেখুৱাইছোঁ নতুন বজাৰ এই নতুন বজাৰত দেখা যায় যে দীপাৱলীৰ পূৰ্বে এই শাৰী শাৰী ফটকাৰ দোকান দেখা যায় কিন্তু এইবাৰ এখনো দোকান আমি দেখিবলৈ পোৱা নাই মই দেখুৱাইছোঁ বৰ্তমান নগাঁৱৰ স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম মই দাদা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম ফটকাৰ বজাৰ বুলি ক'লে নগাঁৱৰ নাম আছে নগাঁৱলৈ ফটকা কিনিবলৈ গুৱাহাটীৰ পৰা আহে তেজপুৰৰ পৰা আহে সকলো আহে নগাঁৱলৈ কিন্তু এইবাৰ কিন্তু যদি কেমেৰা চাই সুবিধা হ'ব নগাঁৱত ফটকাৰ বজাৰ কিন্তু একেবাৰে সেমেকা লকডাউনে মানুহক কুঙা কৰিছে আৰ্থিকভাৱে দুৰ্বল হৈছে প্ৰশাসনেও অনুৰোধ কৰিছে যাতে উচ্চ মূল্যৰ ফটকা নুফুটাই তাৰ পৰিৱৰ্তে চাকি বন্তি জ্বলাব আপুনি এগৰাকী নগাঁৱৰ নাগৰিক হিচাপে কি ক'ব এইবাৰ আচলতে আগৰ যিটো মানে দেৱালী বুলি ক'লে যিটো ফটকাৰ ভিৰ হয় দোকানৰ মুখে মুখে বেচা যায় এইবাৰ আচলতে নগাঁৱত একদম নাই হয়তো মানে কৰোণাৰ যিটো আৰ্থিক সংকটত ভুগিলে সেইটো কাৰণে হয়তো চাগে এইবাৰ নাই আৰু এইবাৰ বিশেষকৈ নগাঁৱত বিশেষকৈ দেৱালীৰ হেৰিত মানে যথেষ্ট এটা ভিৰ হয় বম বজাৰ দোকানৰ তাতে যথেষ্ট ভিৰ এইবাৰ তথাপি একো দেখা পোৱা নাই এটা একদম সেমেকা চলিছে আৰু দেৱালীৰ প্ৰভাৱেই পৰা নাই ইয়াত নগাঁৱত এতিয়া আচলতে আগৰবাৰ নিচিনাকৈ এইবাৰ নিশ্চয় নিশ্চয় কাৰণ মই এটা কথা ক'ব লাগিব যিহেতু এটা কথা ক'ব লাগিব যে নগাঁৱত যিহেতু ফটকাৰ এখন বৃহৎ বজাৰ আছে নগাঁৱত পাইকাৰী মূল্যত ফটকা পোৱা যায় অতি সস্তাত পোৱা যায় সেয়েহে দেখিবলৈ পোৱা যায় যে নতুন বজাৰ বা ঢাকাই প্ৰতি এইসমূহ অঞ্চলত ফটকাৰ এখন বৃহৎ বজাৰ গঢ়ি উঠে কিন্তু এইবেলি দেখিবলৈ পোৱা গৈছে এইবেলি প্ৰাঞ্জল কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান এয়া চহৰৰ মাজৰ পৰিৱেশ দেখুৱাইছোঁ এখনো ফটকাৰ দোকান এতিয়ালৈকে দেখিবলৈ পোৱা যায় হয়তো অহা কাইলৈৰ পৰা মুকলি কৰা হ'ব কিন্তু তথাপি এটা কথা ক'ব লাগিব যে নগাঁৱত কিন্তু পূৰ্বৰ তুলনাত এইবাৰ দীপাৱলীৰ উৎসাহ নাই কাৰণ ৰাইজে যিহেতু লকডাউনৰ বাবে যথেষ্ট কুঙা হৈছে যথেষ্ট ব্যৱসায় বাণিজ্য কমিছে বা যি চৰকাৰে যি আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে সেয়ে দেখিবলৈ পোৱা গৈছে যে নীলোৎপল এটা কথা মই জানিব বিচাৰিছোঁ এতিয়ালৈকে বাৰু ফটকাৰ সেই বজাৰখন নগাঁৱত আমি দেখা পোৱা নাই কিন্তু কাইলৈৰ পৰা হয়তো বহিবও পাৰে মূল্যবৃদ্ধিয়ে জনসাধাৰণক কুঙা কৰিছে বজাৰত সকলো সামগ্ৰীতে এতিয়া জুই চাই দাম এই আতচবাজিৰ বজাৰতো জুই চাই দাম হ'ব পাৰে সেই আশংকা কিন্তু সকলোৱে কৰিছে এইবাৰ খৰচী হ'ব দীপাৱলী সেই কথাও বহুতে কৈ আছে আপোনাৰ অনুমান কি নগাঁৱত এইবাৰ আতচবাজিৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিবনে মূল্যবৃদ্ধিৰ নিশ্চয় প্ৰাঞ্জল নিশ্চয়কৈ প্ৰভাৱ পৰিব কাৰণ নগাঁৱত অতি সস্তাত ফটকা পোৱা যায় নগাঁৱত পাইকাৰী মূল্যত ফটকা পোৱা যায় কিন্তু এইবাৰ যিহেতু দেখিবলৈ পোৱা গৈছে মূল্যবৃদ্ধিয়ে সকলো দিশতে স্পৰ্শ কৰিছে আৰু এই যি মূল্যবৃদ্ধি হৈছে বিশেষকৈ আলু পিঁয়াজৰ যি মূল্যবৃদ্ধি সেয়া সকলোৱে দেখিছে বা বিভিন্ন সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে সেইসমূহ দিশে কিন্তু এইবাৰ ফটকাৰ বজাৰত প্ৰভাৱ পেলাব গতিকে এইবাৰ ফটকাৰ বজাৰ কিন্তু আগৰ দৰে সুলভ নহ'ব নগাঁৱত ফটকাৰ দাম বঢ়াৰ যথেষ্ট সম্ভাৱনা আছে আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টত এই বিষয়ে আমি বাতৰি সম্প্ৰচাৰ কৰি যাম অহা কাইলৈৰ পৰা হয়তো ফটকাৰ পাইকাৰী দোকানসমূহ খুলিব আমি সেইসমূহ স্থানৰ পৰা আমি বাতৰি পৰিৱেশন কৰি আমি দেখুৱাই যাম যে কিমান আচলতে দাম ফটকাৰ কিমান বৃদ্ধি হৈছে বা কিমান কমিছে বা পূৰ্বৰ তুলনাত কিমান তাৰতম্য দেখিবলৈ পোৱা গৈছে সেই সকলো দিশ কিন্তু আমি সামৰি আমি অসমৰ ৰাইজক জনাই যাবলৈ চেষ্টা কৰিম প্ৰাঞ্জল ঠিকেই নীলোৎপল আপুনি লাইনত থাকক আমাৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম আমাৰ সৈতে লাইভত আছে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই যোৰহাটৰ পৰা গৌতমো থাকিব আমাৰ সৈতে আমি গৌতমৰ কাষলৈ কিছু সময় পাছত যাম কিন্তু ডিব্ৰুগড়ত যাব বিচাৰিছোঁ টমাছ আমি বজাৰৰ কথা কৈ আছোঁ দীপান্বিতা বজাৰ আৰু দীপান্বিতাৰ বজাৰ বুলি ক'লেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূৰ্বৰ বছৰসমূহত আমি দেখিবলৈ পাওঁ কেনেধৰণৰ পৰিৱেশ ডিব্ৰুগড়ৰো ব্যতিক্ৰম নহয় কিন্তু এইবাৰ যেন সেই আগৰ পৰিৱেশ আমি দেখিবলৈ পোৱা নাই কি কি তথ্য আছে আপোনাৰ লগত ডিব্ৰুগড়ৰ পৰা
হয় নিশ্চয় এবাৰ আমি দেখিছিলোঁ যে বিভিন্ন ফেষ্টিভেল আনকালে দুৰ্গা পূজা হওক বা আন যিবোৰ ফেষ্টিভেল হয় সেইবিলাক হোৱা নাছিলে বৰ ভালকৈ আৰু এইবাৰ যিহেতু দীপাৱলী পাইছে দীপাৱলী কিন্তু এতিয়া ৰাজ্যব্যাপী উদযাপন কৰিব লৈছে কিন্তু এইবাৰ খৰচী দীপাৱলী হ'ব কিছু কাৰণ ফটকা দাম হয়তো আগতকৈ বৃদ্ধি পাব পাৰে কাৰণ আমি দেখিছিলোঁ যে লকডাউনৰ সময়ছোৱাত শ্ৰমিকসকল যিহেতু ঘৰলৈ গুচি আহিছিলে গতিকে ফেক্টৰীবিলাকত কাম হোৱা নাছিলে আৰু ডিব্ৰুগড়ত যিহেতু শিৱাকাশীৰ পৰা ইয়াত ফটকা অহা হয় ফটকা দামৰ বিষয়ে আমি কথা পাতিম কিন্তু মই প্ৰথমে দেখুৱাই লৈছোঁ বিভিন্ন ধৰণৰ যিহেতু আতচবাজি ফটকা আদি ইয়াত এইবাৰ আহিছে যথেষ্ট ডাঙৰ ডাঙৰ ফটকা আমি দেখিছোঁ বিভিন্ন ৰঙৰ বিভিন্ন প্ৰকাৰৰ দেখিছোঁ তাৰ লগতে কিছুমান মই দেখুৱাব বিচাৰিছোঁ এইদৰে বাহুবলী ফটকা পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ ফটকা আছে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু যি হোলচেল যিসকল দোকানী আছে তেওঁলোকে কিন্তু এবাৰ কিছু পৰিমাণে শংকিত হৈছিলে কাৰণ তেওঁলোক দুধুমুধুৰত আছিলে ৰিটেইল দোকানবিলাকক যিবিলাক খুচুৰা ব্যৱসায়ী তেওঁলোকক পাৰ্মিশ্যন দিয়ে নে নিদিয়ে কিন্তু অৱশেষত তেওঁলোকক অনুমতি দিছে কাইলৈ পৰা ডিব্ৰুগড়ত আমি দেখিম খুচুৰা বেপাৰীবিলাকক ফটকা ব্যৱসায় কৰা এইবাৰ দাম কেনেকুৱা দামটো মষ্ট অফলি ছেইম আছে যোৱা বছৰ যিটো ৰেট আছিলে তেনেকুৱা এইটো বছৰ ছেইম আছে একো দামটো ইনক্ৰিজ হোৱা নাই অলপ তথাপিও শংকা আছিলে আমি দেখিছিলোঁ অন্য কোনো ধৰণৰ উৎসৱ পাৰ্বণ হোৱা নাছিলে দীপাৱলী হয় নাই তাকে লৈ আপোনালোকৰ চিন্তা আছিলে চাগে নিশ্চয় চিন্তাটো অলপ চলপ আছিলে কিন্তু এবাৰ অসমত মানে ৰিলিজ কৰাৰ কাৰণে অলপ কাষ্টমাৰ পাইছোঁ কিন্তু যোৱা বছৰ যিটো কাষ্টমাৰ আছিলে সেইটো তেনেকুৱা টাইপত এবাৰ কাষ্টমাৰ পোৱা নাই এতিয়ালৈকে তেওঁলোকৰ যি গ্ৰাহক যথেষ্ট কম বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু তাকে লৈ যথেষ্ট চিন্তিত তেওঁলোক পোৱা দেখা পোৱা গৈছিলে আৰু মই দেখুৱাইছোঁ এইদৰে এতিয়া যিবিলাক হ'লচেল দোকান আছে তাত যথেষ্ট পৰিমাণৰ তেওঁলোকে ফটকা এতিয়া মজুত কৰিছে আশা কৰিছে আৰু যিহেতু 4টা দিন আছে এইকেইদিনৰ ভিতৰত তেওঁলোকৰ এই ফটকাসমূহ বিক্ৰী হ'ব তাৰ লগতে আন এটা মই দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ বিভিন্ন প্ৰকাৰৰ লাইট আমি দেখিছোঁ বজাৰত উপলব্ধ হৈছে যদিও মুখ্যমন্ত্ৰীয়ে কালি এটা আহ্বান জনাইছিলে মাটি চাকি ব্যৱহাৰ কৰিবলৈ তথাপিও কিন্তু যথেষ্ট আমি লাইট দেখা পাইছোঁ হয়তো চাইনিজ লাইটো হ'ব পাৰে সেই বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু লগতে কিন্তু যিহেতু দীপাৱলী বজাৰ আনকালে যি ধৰণৰ ভিৰ দেখা পোৱা যায় বা যি ধৰণৰ বিক্ৰী দেখা পোৱা যায় এইবাৰ কিন্তু যথেষ্ট কম দেখা পোৱা গৈছে যোৱা বছৰ তুলনাত যথেষ্ট কম গ্ৰাহকৰ সংখ্যা যোৱা বছৰ পৰা অলপ চলপ কাষ্টমাৰ কম আছে কিন্তু আহি আছে এতিয়া বৰ্তমান ৰিটেইল কাষ্টমাৰ এতিয়া আমি পোৱা নাই হ'লচেলাৰকেইটা যিকেইটা বাহিৰৰ কাষ্টমাৰ আছে সিহঁতি আহি মেলি মাল চাল অলপ লৈ গৈছে লকডাউনৰ প্ৰভাৱ এবাৰ ভালকৈ পৰিছে কাৰণ মানুহৰ কৰোণাৰ কাৰণে সেইটোতো এফেক্টিভ আহিছে অলপ লকডাউনৰ কাৰণে অলপ এফেক্টিভ আহিছে কাষ্টমাৰ ইমান ভালকৈ পোৱা নাই হয় আৰু মই এতিয়া যদি কোনোবা লোকে দীপাৱলীৰ যি আতচবাজি বজাৰ কৰিম বুলি যদি ভাবে মই দামৰ বিষয়ে কিছু কথা জনাবলৈ বিচাৰিছোঁ এইবিলাক কেনেকৈ যোৰা এইটো আপোনাৰ বক্স হিচাপত আহে বক্স আপোনাৰ পৰি যায় 850 এটা হয় ছিংগল পিচ বক্স ইয়াত 2 পিচ আহে এটা পিচ 850 2 পিচ হয় 850 টকা এই দুটা আতচবাজি দাম আৰু এয়া হ'লচেল দোকানৰ ৰেট হয় আৰু হয়তো খুচুৰা ব্যৱসায়ত যদি খুচুৰা দোকানত কিনিবলৈ যায় হয়তো আৰু দাম ইয়াৰ বৃদ্ধি পাব আৰু কিছু মই কথা পাতিবলৈ বিচাৰিছোঁ ডাঙৰ যিহেতু কলগছ ডাঙৰ কলগছ ইয়াৰ দাম কেনেকৈ 650 বক্স আহে 650 বক্স মানে টমাছ আমি গম পাইছোঁ যে ব্যৱসায়ীসকলে যদিও মানি ল'ব বিচৰা নাই যে পূৰ্বতকৈ দাম বঢ়া নাই বুলি বা পূৰ্বতকৈ দামসমূহ বিশেষ তাৰতম্য হোৱা নাই বুলি কিন্তু কিছু যেন পাৰ্থক্য আছে পূৰ্বৰ বছৰৰ তুলনাত হ'লচেলতেই ইমান দাম আমি শুনিবলৈ পাইছোঁ হয়তো যেতিয়া খুচুৰা বিক্ৰেতাৰ কাষলৈ যাব তেতিয়া হয়তো দাম অধিক বাঢ়িব আমি লক্ষ্য ৰাখিম এই বিষয়টোৰ ওপৰত টমাছ লাইনত থাকক আপুনি আমাৰ সৈতে এইবাৰ যোৰহাটলৈ যাব বিচাৰিছোঁ আমাৰ গৌতম লাইভত আছে গৌতম যোৰহাটত কালী পূজা আৰু ছট পূজাৰ লগতে দীপাৱলীৰ বাবে বিশেষ নিৰ্দেশনাৱলী জাৰি কৰিছে প্ৰশাসনে আপোনাৰ লগত কি তথ্য আছে আৰু নিশ্চয় প্ৰাঞ্জল ইতিপূৰ্বে আপুনি নিশ্চয় জানি অৱগত হৈছে যে দুৰ্গা পূজাৰ দৰে কালী পূজা আৰু ছট পূজাৰ ক্ষেত্ৰত প্ৰশাসনে বহুখিনি নীতি নিৰ্ধাৰণ কৰি দিছে আৰু বিশেষকৈ ছট পূজাৰ বাবে কোনো ধৰণৰ মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব নোৱাৰিব আৰু যিসকল লোকে নদীত গৈ ছট পূজা অনুষ্ঠিত কৰিব তেওঁলোকৰ বাবে নিৰ্দিষ্ট স্থানত COVID-19 পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে ঠিক সেইদৰে কালী পূজাৰ ক্ষেত্ৰতো দুৰ্গা পূজাত যিখিনি নীতি নিয়ম আছিলে সেই অনুৰূপ নীতি নিয়মখিনি বলবৎ থাকিব আৰু তাৰ লগতে যি ফটকা আতচবাজি ফুটোৱাৰ ক্ষেত্ৰত প্ৰশাসনে বহুখিনি নিয়ম ধাৰ্য কৰি দিছে আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা আৰম্ভ কৰি যোৰহাট জিলা দণ্ডাধীশে যি নিৰ্দেশনা জাৰি কৰিছিলে সেই অনুসৰি নিশা 10 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰত ফটকা আতচবাজি ফুটোৱাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু তেওঁলোকে যিসমূহ ফটকা ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ গুদাম তথা ব্যৱসায় প্ৰতিষ্ঠানসমূহলৈ গৈ এক নিৰ্দিষ্ট ডেচিবল ধাৰ্য কৰি দিছে
শব্দৰ যি প্ৰাবল্য আৰু তাতকৈ অধিক প্ৰাবল্যৰ ফটকাসমূহ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে আৰু তাৎপৰ্যপূৰ্ণভাৱে বিদেশত নিৰ্মিত কোনো ধৰণৰ ফটকা বা আতচবাজি কোনো দোকানৰ মজুত ৰাখিছে নেকি তাৰো খবৰ ৰাখিছে জিলা প্ৰশাসনে তেনেধৰণৰ সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে অৰ্থাৎ এইবাৰ পূৰ্বতকৈও পৰিৱেশ বহু পৰিমাণে সেমেকা হ'ব বুলি ধাৰণা কৰা হৈছে কিন্তু প্ৰান্তত আমি যদি যোৱাবাৰৰ কথা উল্লেখ কৰোঁ যোৱাবাৰৰ দেৱালীৰ সময়ত বতৰে বিধি পথালি দিছিলে বতৰ ডাৱৰীয়া আছিলে বৰষুণ হৈছিলে তাৰ বাবে সেইবাৰো দেৱালীৰ উৎসাহ ম্লান পৰিছিলে আৰু এইবাৰো COVID-19 পৰিস্থিতিৰ বাবে দেৱালীৰ উৎসাহ বহু পৰিমাণে ম্লান পৰাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে মই য'ত উপস্থিত আছোঁ সেয়া এখন ফটকা আতচবাজি দোকান হয় আমি দেখুৱাইছোঁ যে এই সময়ত ইয়াত যেনেধৰণৰ পৰিৱেশ থাকিব লাগে যে বিৰি বাট নোপোৱাই পৰিৱেশৰ সৃষ্টি হয় কিন্তু এবাৰ আমি দেখুৱাইছোঁ যে ইয়াত কোনো ধৰণৰ এনেধৰণৰ ভিৰ আমি দেখিবলৈ পোৱা নাই আৰু তাৰ বাবে বৰ্তমান কিছু চিন্তাটো কৰিছে ব্যৱসায়ীসকল আৰু এটাটো সুখবৰ বুলি ক'ব লাগিব যে যিহেতু বহু স্থানত আমি দেখিবলৈ পাইছোঁ যে ফটকা আতচবাজি ফুটোৱাৰ ক্ষেত্ৰত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে কিন্তু যোৰহাটত তেনে নিষেধাজ্ঞা নাই আৰু তাৰ বাবে আমি যি উল্লেখ কৰিছোঁ যে এনেধৰণে যেনেধৰণৰ ৰাইজৰ সমাগম হ'ব লাগিছে ব্যৱসায় হ'ব লাগিছে সেই ব্যৱসায় কিন্তু ইয়াত আমি হোৱা দেখিবলৈ পোৱা নাই আৰু জানিব চেষ্টা কৰিম যে এবাৰ আতচবাজি ফটকাৰ ক্ষেত্ৰত দামৰ কথা জানিব বিচাৰিছোঁ আতচবাজি ফটকাৰ দাম যোৰহাটত পূৰ্বতকৈ বাঢ়িছে নেকি হয় মই জানিবলৈ চেষ্টা কৰিম যি ব্যৱসায়ী আছে যে দাদা এইবাৰ ফটকা আতচবাজিৰ দাম যোৱাবাৰতকৈ বৃদ্ধি পাব নেকি দাম কেনেধৰণে আছে দাম হিসাবে তো প্রায় এপ্রক্সিমেটলি কম্পিটিটিভলি প্রায় 10-15% মান রেট বাড়িছে কিন্তু দামৰ লগতে কোৱালিটি হেৰি বস্তুটো শৰ্ট সাপ্লাই কাৰণ লকডাউনৰ কাৰণে প্ৰডাকশ্যন প্ৰপাৰ প্ৰডাকশ্যন নাই আৰু এই হিচাপে কৰোনাৰ যিটো প্ৰটেকশ্যন লৈ পেলাই যেনেকৈ আছে সেই হিচাপে আমালোকৰ অৰ্ডাৰ কমতি হৈছে আৰু যোৱাবাৰ যিবোৰ বৰষুণৰ কাৰণে যিমান ৰিটেইলৰ ওচৰত মাল পৰি আছিলে সেইকাৰণে আমি আনিছিলোঁ কমতি আৰু তাৰ প্ৰডাকশ্যনো কম আছে এইবাৰ যি জলকীয়া ফটকা দি আমি অতিকৈ জনপ্ৰিয় দাম কেনেকুৱা এইবাৰ সদায়তকৈ দাম কমতি আছে এবাৰ যোৱাবাৰ লাষ্ট ইয়াৰ যিটো দাম আছিলে 10 টকা 500 টকা বান্ডিল এবাৰ 400 টকাৰ পৰা ৰেঞ্জ ষ্টাৰ্ট হৈ আছে 450 500 600 তেনেকুৱা আগত যিটো বাৰ ওপৰত 1500 টকা বান্ডিল আছিলে এতিয়া 500 600 আহিলে জলকীয়া ৰেটটো কমতি হৈ গ'ল লাষ্ট ইয়াৰ অলপ প্ৰডাকশ্যন কমতিৰ কাৰণে বৰষুণ এফালে চাউথৰ ফালে বৰষুণ বেছি আছিলে সেইকাৰণে তাৰ প্ৰডাকশ্যন শ্বৰ্ট হৈছিলে সেইকাৰণে ৰেট বেছি আছিলে এবাৰ প্ৰপাৰ প্ৰডাকশ্যন হৈ আছিলে ৰেট কমতি ডিমাণ্ড কমতি কাৰণ দিল্লী NCR এফালে যিবোৰ আছে ৱেষ্টাৰ্ণ ছাইডে যিবোৰ ষ্টেট আছে তাত একেবাৰে টোটেলি বেণ্ড কৰাৰ কাৰণে এফালে সিহঁতৰ ৰিফ্টিং নাই আমি সেইখিনি কথাকে একেলগে যোৰা লগাইছোঁ দিল্লী NCR নেশ্যনেল কেপিটেল ৰিজন এইসমূহ স্থানত যিহেতু এইবাৰ বেন কৰা হৈছে নিষিদ্ধ কৰা হৈছে ফটকা আতচবাজি ফুটোৱাটো সেয়েহে বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে লগতে লকডাউনেও কিছু পৰিমাণে প্ৰভাৱ পেলাইছে লকডাউনৰ পাছৰ পৰিৱেশেও কাৰণ বহু শ্ৰমিক নিজ নিজ ৰাজ্যলৈ উভতি আহিছে ডিমাণ্ড অৰ্থাৎ চাহিদাটো কম হোৱা বুলি ব্যৱসায়ী নিজেই কৈছে আৰু গ্ৰাহকৰ মাজতো সেই পূৰ্বৰ আগ্ৰহটো যেন নাই নীলোৎপল গ্ৰাহকৰ মাজত সেই পূৰ্বৰ আগ্ৰহ নাই আতচবাজি কিনাৰ বাবে নিশ্চয় প্ৰাঞ্জল আপুনি যিটো কথা কৈছে আমি যি নতুন বজাৰ আমি ভিতৰৰ পৰা যদি ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে বেছি ভাল হ'ব কাৰণ গ্ৰাহকৰ মাজত দেখিবলৈ পোৱা গৈছে যে পূৰ্বৰ আগ্ৰহ নাই আৰু নিশ্চয়কৈ নাথাকিব কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে বিগত সময়ছোৱাতকৈ এইবেলি যিহেতু দেখিবলৈ পোৱা গৈছে যে আতচবাজিৰ বজাৰত প্ৰভাৱ পৰিছে কাৰণ যিহেতু লকডাউনৰ যি সমস্যা সেই সমস্যাই সকলোকে জোৰলা কৰিছে মোৰ লগত অক্ষয় আছে মই অক্ষয়ৰ পৰা জানিবলৈ চেষ্টা কৰিম অক্ষয় এইবাৰ লকডাউনৰ বাবে বা মূল্যবৃদ্ধিৰ বাবে গ্ৰাহকৰ সেই উৎসাহটো যেন ফটকা কিনাত নাইকিয়া নগাঁৱত দেখিবলৈ পোৱা গৈছে ফটকাৰ দোকান আমি নতুন বজাৰত এতিয়ালৈকে এখন দেখিবলৈ পোৱা নাই নগাঁৱত যদিও পাইকাৰীকৈ পোৱা যায় কিন্তু ইয়াৰ প্ৰভাৱ পৰিব কি ক'ব নাই চাওক এইবাৰ লকডাউনৰ কাৰণে এতিয়া য'ত চবতে দেখিছোঁ আমি ইলেকশ্যন হৈ আছে BTAD ইলেকশ্যন কিন্তু আমি দেখিছোঁ গভৰ্ণমেণ্টে ফটকা ফুটাব দিয়া নাই এইখিনি কিয় কৰি আছে অসমত কোনো ধৰণৰ নিষেধাজ্ঞা নাই বাকীবিলাকত আছে কিন্তু অসমত ইয়াৰ প্ৰভাৱ নিশ্চয়কৈ পৰিব নিশ্চয় পৰিব প্ৰভাৱ কাৰণ এতিয়া চাওক হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে BTAD ইলেকশ্যনৰ কাৰণে গোটেই মিটিং কৰি আছে কিন্তু দেখিছোঁ আমাৰ বোমা বেচিব দিয়া নাই এইখিনি কৰিছে এইখিনি বহুত বেয়া হৈছে গভৰ্ণমেণ্টে এইখিনি খুলি দিব লাগে গোটেইখিনি নিশ্চয় মই এটা কথা ক'ব লাগিব যে মই দেখুৱাইছোঁ বৰ্তমান যি আমি নতুন বজাৰ যি পৰিৱেশ যদি দেখুৱাব পাৰোঁ আমি নতুন বজাৰ পৰিৱেশ যদি দেখুৱাওঁ এয়া বৰ্তমান মই পৰিৱেশ দেখুৱাইছোঁ মই কেমেৰা পাৰ্চন হেমন্ত দেখুৱাবলৈ মই অনুৰোধ জনাম
বৰ্তমান এই শাৰীটোত এখনো ফটকা দুখন দেখিবলৈ পোৱা নাই কিন্তু প্ৰাঞ্জল মই এটা কথা ক'ব লাগিব যে সাধাৰণতে কিন্তু নগাঁৱৰ এই ঠাইটুকুৰাত বা ঢাকাৰ প্ৰতি এইসমূহ অঞ্চলত কিন্তু দীপাৱলীৰ প্ৰায় 10 দিন আগৰে পৰা দেখিবলৈ পোৱা যায় যে ফটকাৰ এখন বৃহৎ বজাৰ কৰি হৈছে কিন্তু এইবেলি লকডাউন বা বিভিন্ন সমস্যাৱলীৰ বাবে দেখিবলৈ পোৱা গৈছে যে ফটকাৰ দোকান নাই কিন্তু তথাপিও আমি আশা কৰিছোঁ যে যিহেতু পাইকাৰী বজাৰ নগাঁওখন বৃহৎ ফটকা বজাৰ সেই ফটকা বজাৰ খুলিব কিন্তু ইয়াৰ প্ৰভাৱ তাৰতম্য নিশ্চয়কৈ পৰিব আপুনি যিটো কথা উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কথা কাৰণ দিল্লী বা যিসমূহ ৰাজ্যত দেখিবলৈ পোৱা গৈছে যে লকডাউনৰ বাবে যিহেতু বিভিন্ন প্ৰভাৱ পৰিছে গতিকে এটা কথা ক'ব লাগিব যে নগাঁৱতো হয়তো বা অসমতো ইয়াৰ প্ৰভাৱ নিশ্চয়কৈ পৰিব নিশ্চয় নিশ্চয় নিৰুৎপল আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি তথ্যৰ বাবে মই এবাৰ আমাৰ সতীৰ্থ পাৰ্থজ্যোতি বৰাৰ কাষলৈ পুনৰ যাব বিচাৰিছোঁ দিল্লীৰ কথা যিহেতু পাতি আছোঁ আৰু আমি দুটা দিশ চাব লাগিব কাৰণ ব্যৱসায় বাণিজ্যত প্ৰভাৱ লগতে গ্ৰাহকৰ কথাও দুটা এংগলে চাব লাগিব আমি ব্যৱসায়িক যিসকল আছে ফটকা আতচবাজি ব্যৱসায়ৰ সৈতে যিসকল জড়িত তেওঁলোকৰ এই দিল্লী NCR এইসমূহ স্থানত ফটকা বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে বা আতচবাজি ফুটোৱাটো নিষিদ্ধ কৰাৰ লগে লগে তেওঁলোকৰ কিন্তু সামগ্ৰিকভাৱে বজাৰত প্ৰভাৱ পৰিছে তেওঁলোকৰ ব্যৱসায়ত বেপাৰত প্ৰভাৱ পৰিছে হয় প্ৰাঞ্জল দিল্লী NCRত ফটকা বা আতচবাজিৰ ব্যৱহাৰে নিষিদ্ধ নহয় বিক্ৰীও নিষিদ্ধ গতিকে বাৰুকৈ প্ৰভাৱ পৰিছে যিসকলে পূৰ্বৰে পৰা ফটকাৰ ব্যৱহাৰ কৰি আছিল তেওঁলোকৰ বাৰুকৈ প্ৰভাৱ পৰিছে এইবাৰ তেওঁলোকৰ যি বিক্ৰী সেই বিক্ৰী একেবাৰে নীল বুলি ক'ব পাৰি বিক্ৰী নহ'ব তাৰ পৰিৱৰ্তে যদি তেওঁলোকে চাকি বেচিছে বা অন্য যিসমূহ নিষিদ্ধ হোৱা নাই সামগ্ৰী যিসমূহ সামগ্ৰী দীপাৱলীত ব্যৱহাৰ কৰিব পাৰে সেইসমূহ বেচিছে যদি কিছু তেওঁলোকে ব্যৱসায় কৰিব পাৰিছে অন্যহাতে নহ'লে তেওঁলোকৰ ব্যৱসায় সম্পূৰ্ণ বন্ধ বুলিয়ে ক'ব লাগিব আৰু এটা বিশেষ কথা মই উল্লেখ কৰিব বিচাৰিছোঁ ৰাষ্ট্ৰীয় সেউজ নিৰ্দেশকৰণে আজি দিল্লীৰ বুলি এটা নিৰ্দেশ দিছে আৰু সমগ্ৰ ভাৰতৰ বুলি এটা নিৰ্দেশ দিছে গুৱাহাটী বা অন্যান্য চহৰ ভাৰতৰ অন্য চহৰসমূহৰ যদিহে এয়াৰ কোৱালিটি খুবেই বেয়া হৈ থাকে তেতিয়া সেইসমূহ চহৰতো ফটকা ফুটোৱা নিষিদ্ধ কৰা হ'ব পাৰে আৰু সেই সিদ্ধান্ত ল'ব চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বোৰ্ডে চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বোৰ্ডক এক দৃষ্টি ৰাখিবলৈ কোৱা হৈছে দেশৰ চহৰসমূহত আৰু যদিহে দেশৰ চহৰসমূহৰ এয়াৰ কোৱালিটি মডাৰেট হয় তেতিয়াহে এই চহৰসমূহত ক্ৰেকাৰ ফুটাব পাৰিব ফটকা ফুটাব পাৰিব আৰু সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে ফটকা ফুটাবলৈ অন্যান্য দিল্লী বা দিল্লীত অন্যান্য চহৰসমূহত ফটকা ফুটাবলৈ দীপাৱলীৰ দিনা 8 বজাৰ পৰা সন্ধিয়া 8 বজাৰ পৰা 10 বজালৈ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু তাৰপিছত কি গুৰু পৰ্ব আছে গুৰু পৰ্বৰ কাৰণে ক্ষমা কৰিব দীপাৱলী আৰু গুৰু পৰ্বৰ কাৰণে 8 বজাৰ পৰা 10 বজা আৰু তাৰপিছত ছট আছে ছটৰ কাৰণে 6 বজাৰ পৰা 8 বজাত আৰু খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ কাৰণে 11:55 পৰা 11:30 বজাৰ ভিতৰতে ফটকা ফুটাব পাৰিব ঠিক আছে পাৰ্থ এইখিনি তথ্য অতি গুৰুত্বপূৰ্ণ তথ্য আপুনি জনাইছে মই আমাৰ সতীৰ্থ ঋত্বিকৰ কাষলৈ যাব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ খবৰ জনাব ফটকা আতচবাজি ফুটোৱাৰ ক্ষেত্ৰত যিহেতু মহানগৰ প্ৰশাসনেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে সময়সীমা ইতিমধ্যে বান্ধি দিয়া হৈছে আমি সেইখিনি আপোনালোকক কৈছোঁ আৰু আৰক্ষীৰ মতে গ্ৰীণ দীপাৱলী উদযাপন কৰিব লাগে তেতিয়া হয়তো গ্ৰীণ দীপাৱলীৰ জৰিয়তে আমাৰ পৰিৱেশ প্ৰদূষণমুক্ত হৈ থাকিব ঋত্বিক আৰু কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এখন অসম আৰক্ষীলৈ পত্ৰ আহিছিল যি পত্ৰত কোৱা হৈছিল যে চাইনাত নিৰ্মিত যিখিনি ফটকা আছে বা তেনেধৰণৰ দেৱালীৰ কাৰণে যিখিনি আতচবাজি হওক বা লাইট হওক বা আন ধৰণৰ সামগ্ৰী আছে সেইখিনিৰ ওপৰত নজৰ ৰাখিব লাগে আৰু কেনেধৰণে ব্যৱহাৰ কৰিছে সেইখিনি নজৰ ৰাখিব লাগে আৰু ইতিমধ্যে অসম আৰক্ষীৰ যি মুখ্যালয় আছে তেওঁলোকে এই ক্ষেত্ৰত যি যাৱতীয় ব্যৱস্থা সেই যাৱতীয় ব্যৱস্থা লৈছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাটো হ'ল যে শুল্ক বিভাগৰ বা কাষ্টম বিভাগৰ আৰু কাষ্টম বিভাগেও এই ক্ষেত্ৰত লৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেই চাইনাৰ পৰা বা চীনৰ পৰা যিখিনি সামগ্ৰী আহে ফটকাই হওক বা আতচবাজি এই ক্ষেত্ৰত বহুখিনি ৰেগুলেশ্যন কেন্দ্ৰীয় চৰকাৰে দিছে কিন্তু ইয়াতো হ'ল যিহেতু NGTৰ ফালৰ পৰা দিল্লীত যি ফটকা বেন কৰা হ'ল ছিকিমত বেন কৰা হৈছে কিন্তু অসমত বৰ্তমান সময়লৈকে বৰ বেছি ৰেগুলেশ্যন দিয়া হোৱা নাই বা তেওঁলোকৰ ফটকা ফুটোৱাৰ ক্ষেত্ৰত বেন কৰা নাই কিন্তু সেই সময়ত নিৰ্ধাৰিত সময় এতিয়ালৈকে থিৰাং কৰি দিয়া হৈছে কামৰূপ মহানগৰতো থিৰাং কৰি দিয়া হৈছে কিন্তু ৰাজ্যৰ আন স্থানতো অহা 2 এদিনতে এই ক্ষেত্ৰত সময় নিৰ্ধাৰণ কৰি দিয়া হ'ব যে য'ত তেওঁলোকে আতচবাজি কৰিব পাৰিব আৰু এই ক্ষেত্ৰত বৰ্তমান সময়লৈকে গুৱাহাটীত যিসমূহে ফটকা
বিকিবলৈ তেওঁলোকে দোকান খুলিব বিচাৰে তেওঁলোকে কামৰূপ জিলা প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ তেওঁলোকে অনুমতি ল'ব লাগিব আৰু প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে নিৰ্ধাৰিত স্থানতহে তেওঁলোকে ফটকাৰ দোকান খুলিব পাৰিব এই ক্ষেত্ৰত বৰ্তমান গুৱাহাটীৰ ফাঁচী বজাৰৰ ব্যৱসায়ীসকলে বিশেষকৈ ফটকা উদ্যোগটোক এক বিশেষ ৰূপ দিয়ে প্ৰত্যেক বছৰে দাম বাঢ়িব পাৰে নেকি ফটকাৰ কিবা কৈছে নেকি ব্যৱসায়ীসকলে চাওক মই ফটকাৰ কথা মই দাম বঢ়া নবঢ়াটো নকওঁ প্ৰাঞ্জল কিন্তু এটা বস্তু হ'ব যে চীনৰ পৰা বহু বস্তু এবাৰ দেৱালীত অহাটো আমাৰ কমি যাব যাৰ কাৰণে ৰাজ্যৰ বা দেশৰ সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিব লাগিব আৰু সেইকাৰণে হয়তো অলপ দাম বৃদ্ধি হ'ব পাৰে কাৰণ চীনৰ যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ দাম দেশত নিমিততকৈ কম হয় আৰু তেওঁলোকে সেইটো আমাৰ দেশত বিক্ৰী কৰে কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিছুমান তেওঁলোকে নীতি প্ৰযোজ্য কৰিছে যাৰ কাৰণে হয়তো দেশীয় নিৰ্মিত সামগ্ৰী লাইটেই হওক বা যিখিনি ঘৰত সজোৱা সামগ্ৰী আছে কিছু পৰিমাণে অলপ দাম বৃদ্ধি হ'ব পাৰে কিন্তু ফটকাৰ ক্ষেত্ৰত মই নাই কোৱা বা আতচবাজিৰ ক্ষেত্ৰত মই নাই কোৱা মই আন সামগ্ৰীৰ ক্ষেত্ৰত কৈছোঁ যে সেইবোৰ কিছু পৰিমাণে দাম বৃদ্ধি বা সকলোৱে দাম বৃদ্ধি হোৱাটো অনুধাৱন কৰিব পাৰে ধন্যবাদ জনাইছোঁ আটাইকেইজনকে এইখিনি তথ্যৰ বাবে মুঠতে দীপাৱলী সকলোৱে উদযাপন কৰক সেইটোৱে আহ্বান জনোৱা হৈছে কিন্তু আপোনালোকে দীপাৱলী উদযাপনৰ সময়ত ফটকা আতচবাজি কম ফুটাবলৈ কিছু চেষ্টা কৰক যাতে পৰিৱেশ প্ৰদূষণ নহয় প্ৰদূষণমুক্ত হৈ থাকে লগতে আন কেতবোৰ দিশো আপোনালোকে চোৱাটো দৰকাৰ সেইখিনি কথা ইতিমধ্যে আমি আমাৰ এই সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকৰ বাবে আগবঢ়ালোঁ লৈছোঁ বাণিজ্যিক বিৰতি অতি সোনকালে উভতি আহিম পুনৰ স্বাগতম শীঘ্ৰে বিজেপিত যোগদান কৰিব BPFৰ দুই নেতা ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰীয়ে তেওঁলোকে গেৰুৱা বহন পিন্ধিব অতি শীঘ্ৰে বিজেপিত যোগদান কৰিব দুইজন নেতাই চিৰাঙত এই ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ দৈমাৰী ইমানুৱেল মুছাহাৰী এওঁলোক গোটেই ভাৰতীয় জনতা পাৰ্টিত খুব সোনকালে যোগদান কৰিব কিন্তু বিশ্বজিৎ দৈমাৰী যিহেতু ৰাজ্যসভাৰ সাংসদ তেওঁ যোগদানৰ এটা উপযুক্ত সময় আমি ঠিক কৰি ল'ম কিন্তু তেওঁ শৰীৰ আৰু আত্মা দুয়োটা দি বিজেপিতে আছে দ্য প্ৰাইম টাইম শ্ব' চলি থাকিব কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ প্ৰাক্ষণত তুংগত উঠিছে বিজেপি আৰু BPFৰ নেতাৰ বাকযুদ্ধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি নিজে মিঠাই নাখাই আনক খুৱাব বিচাৰিছে বুলি মন্তব্য হাগ্ৰামা মহিলাৰে ইপিনে BPFৰ অক্সিজেন লৈ বিজেপি জীয়াই থকা বুলি হাগ্ৰামাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিজেপি ভাৰ্চেছ BPF চৰকাৰত মিত্ৰতা নিৰ্বাচনত শত্ৰুতা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তীব্ৰ বাকযুদ্ধ চলিছে বিজেপি BPF নেতৃত্বৰ বিটিআৰত কোপনি ফুটাৰ স্বাৰ্থত বিজেপি সভাপতি ৰঞ্জিত দাসে তীব্ৰ সমালোচনা কৰি আহিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীক তুংগত উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ তাৰ মাজতে হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য দাদাৰ সৈতে ভাল বুজাবুজি আছে হাগ্ৰামা মহিলাৰীৰ বুজাবুজি কৰিহে দাদাৰ সৈতে কাজিয়া হয় হাগ্ৰামাৰ বুজাবুজি কৰিহে দাদাক গালি পাৰে হাগ্ৰামাই হেমন্ত আৰু মই দুজনৰ খাজিয়াটো বুজাবুজি খাজিয়া সি আজি ঠিকছে হৰিচিঙাত গালি দিব সি হৰিচিঙা আৰু ধনচিত ঠিকছে গালি দিব অহাকালি মই ঠিকছে গালি দিম তাক ফালাফালি বুজাবুজিহে লগতে হাগ্ৰামা মহিলাৰীয়ে ক'লে নিজে মিঠা নাখায় আনক মিঠা খুৱাব বিচাৰিছে দাদাই দাদাই নিজে মিঠা নাখায় কেলে মানে মিঠা বেছি খালে তাৰ চুগাৰটো বেছি হ'ব পাৰে দাদাই নিজে জানে মিঠা খালে চুগাৰ হয় বুলি জানে সেইকাৰণে মই কৈছোঁ যে দাদাই নিজে নাখায় কিয় বেলেগক খাব দিছে BTC চুগাৰটো বেছি কৰিব বিচাৰিছে নেকি BTC বাকী ৰাইজক তো সেইটো হ'ব নালাগে হাগ্ৰামাই দাদাৰে বুজাবুজিৰে কাজিয়াৰ কথা ক'লেও পিছে হাগ্ৰামাৰে সন্মুখ সমৰত লিপ্ত হৈছে বিজেপি সভাপতি ৰঞ্জিত দাস ৰঞ্জিত দাসৰ দাবী বিজেপিয়ে গঠন কৰিব বিটিআৰৰ পৰিষদ লগতে হাগ্ৰামাকো দিলে উপদেশ নিৰ্বাচনত হাৰিলে সন্যাসী হৈ বহি নাথাকি সমাজ সেৱা কৰক হাগ্ৰামাই
মইতো তেখেতক কৈছোঁ যে আপুনি জিকি আহিলেতো আপুনি MCLA হৈ থাকক, জিকি যদি নাহে তেতিয়া অন্য প্ৰকাৰে সমাজ সেৱা কৰাটো ভাল, কাৰণ সমাজৰ লগতো থাকিব লাগিব। ৰাইজে কিবা কাৰণত তেওঁক হয়তো নিৰ্বাচিত নকৰিব পাৰে, সেইবুলি তেওঁ সমাজৰ কাম কৰি যাব, কাৰণ সকলোৱে সমাজৰ কাম কৰাৰ কাৰণে আহিছে, সন্যাসী হোৱাৰ প্ৰয়োজন নাই। BPFৰ অক্সিজেন লৈ বিজেপি জীয়াই থকা বুলি হাগ্ৰামা মহিলাৰে কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিলে ৰঞ্জিত দাসে। BPFে অক্সিজেন দি আছে না BPFে অক্সিজেন লৈ আছে, এই কথাষাৰ তেওঁলোকে এইবাৰ ফলাফলত গম পাব। আমাৰ ডবল ডিজিট বিজেপিৰ নেতৃত্বত BTC চৰকাৰ হ'ব, আৰু তাত আগন্তুক দিনত বড়ো জনগোষ্ঠীৰ এজন ব্যক্তি তাত চিফ হ'ব। বাক্সাৰ শালবাৰীত বিজেপিৰ এটি মৰ্চাৰ এটি কাৰ্যালয় উদ্বোধন কৰি ৰঞ্জিত দাসে দিলে বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰাৰো ইংগিত। বিশ্বজিৎ দৈমাৰীৰ কথাষাৰ আমি শুনি আছোঁ, বাতৰি কাকতত আপোনালোকৰ জৰিয়তে শুনি আছোঁ, গতিকে যেতিয়া জইন কৰিব গম পাব। আৰু বহুত এনেকুৱা নেতা ইতিমধ্যে যোগাযোগ কৰিছে। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। ফাঁকিবাজ বিজেপি চৰকাৰ, এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ। বাজেটৰ ঘোষণা কাৰ্যকৰী কৰাত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তোলে কংগ্ৰেছে। ইপিনে পাকিস্তান জিন্দাবাদ সম্পৰ্কত ৰাইজক আভুৱা ভৰাৰ অভিযোগ তুলি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে প্ৰদেশ কংগ্ৰেছে। ফাঁকিবাজ বিজেপি চৰকাৰ, কথা আৰু কামৰ মিল নাই চৰকাৰৰ। বাজেটৰ ঘোষণা কাৰ্যকৰী কৰাত ব্যৰ্থ বিজেপি চৰকাৰ। সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ তুলিলে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই। 2016-17 চনৰ বাজেটৰ কাম হোৱা নাই, সেই তথ্য ৰাজহুৱা কৰাৰ পিছত সোমবাৰে 2017-18 বৰ্ষৰ তথ্য সংবাদ মাধ্যমক দেখুৱাই চৰকাৰক সমালোচনা কৰিলে ৰিপুণ বৰাই। সোণাপুৰত তেওঁলোকে এখন ছায়েন্স চিটি নিৰ্মাণ কৰা হ'ব বুলি 17-18 বাজেটত তেওঁলোকে কৈছে, কিন্তু আজিলৈকে আপোনালোকে চাই আহক সোণাপুৰত ক'ত ছায়েন্স চিটি, কোন ঠাইত কৰিলে? পেৰিছৰ মিউজিক উইথ মেটত যিটো বৃন্দাবনী বস্ত্ৰৰ অংশ যি আছিল, সেইটো অসমলৈ ঘূৰাই আনিব বুলি তেওঁলোকে বাজেটত উল্লেখ কৰিছিল, আৰু 6 মাহত ঘূৰাই আনিব। তোলে এমাহমান চবেই গৌৰৱ কৰিলে, ইমান বছৰ কংগ্ৰেছে ঘূৰাই আনিব নোৱাৰিলে, আমি এতিয়া 6 মাহতে ঘূৰাই আনিম, কিন্তু আজিলৈকে এই বৃন্দাবনী বস্ত্ৰ আৰু ঘূৰি নাহিল। বাজেট বিতৰ্ক সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰিছিল ৰিপুণ বৰাক। তাৰ প্ৰত্যুত্তৰত মন্ত্ৰী হিমন্তৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৰিপুণ বৰাই কি ক'লে শুনক। যে আমি ৰেডি আছোঁ, আমি কংগ্ৰেছ পাৰ্টিৰ ৰেডি আছোঁ, আপুনি তাৰিখ দিয়ক, আমি জেগাও কৈ দিছোঁ, আপুনি আমাৰ ঘৰলৈ আমি জেগাও কৈ দিছোঁ, প্ৰেছ ক্লাবত কৰক বা তেনেকুৱা ৰাজহুৱা স্থানত কৰক, আপুনি তাৰিখ দিয়ক, আৰু যদি আপুনি তাৰিখ নিদিয়ে আমাকে কৈ দিয়ক, আমি আজি চিঠি লিখিছোঁ, আমাকে কৈ দিয়ক যে আমাকে কৈ দিয়ক যে অমুক তাৰিখে আপোনালোকে কৰক, আমি সেইমতে সকলো এৰেঞ্জমেণ্ট কৰিম। ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰে এক্সপ্ৰেছ হাইৱে নহ'ল ব্ৰহ্মপুত্ৰ খনন, টুইন টাৱাৰৰ সংসূত্ৰই নাই, নিবনুৱাক ঋণ, কৰ্মসংস্থান, বিদেশী বহিষ্কাৰ, সকলো দিশতেই বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই দিলে কংগ্ৰেছে। ইফালে পাকিস্তান জিন্দাবাদ সন্দৰ্ভত ৰাইজক আভুৱা ভৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিলে প্ৰদেশ কংগ্ৰেছে। আমাৰ প্ৰদেশ কংগ্ৰেছৰ পৰা এখন FIR দিয়া হ'ব। আজি আমাৰ জেনেৰেল ছেক্ৰেটাৰী ৰঞ্জন বৰাই গৈ আমি FIR আমি স্বাস্থ্যমন্ত্ৰীৰ ওপৰত দিম। কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে পাকিস্তান জিন্দাবাদ সম্পৰ্কত ৰাইজক আভুৱা ভৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি ভঙাগড় থানাত প্ৰদেশ কংগ্ৰেছে দাখিল কৰিছিল এজাহাৰ, আৰু এই সন্দৰ্ভতেই মন্ত্ৰী হিমন্তই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, গোচৰ দিব লাগিছিল আজমলে, দিছে কংগ্ৰেছে। কংগ্ৰেছ এতিয়া আজমলৰ জোতাত পৰা বুলি তাচ্ছিল্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰিপুণ বৰাই কিয় কেছ দিছে? পাকিস্তান জিন্দাবাদত তেওঁ গেৰেণ্টি লৈছে নেকি এইটো পাকিস্তান জিন্দাবাদ নহয় বুলি? আজি তেওঁ ইয়াতে আমাৰ বৰচলা সমষ্টিত ৰাম জন্মভূমিৰ ভাৰ্ডিক দিয়াৰ দিনাখন মানুহে কি পাকিস্তান জিন্দাবাদ চিঞৰা নাছিলে? ইণ্ডিয়া পাকিস্তানৰ টেষ্ট মেচ হ'লেই
কাশ্মীৰ টেষ্ট মেচ হ'লে কৰিমগঞ্জ হাইলাকান্দিৰ কিমান অঞ্চলত পাকিস্তান জিন্দাবাদ দিয়ে তাৰ কোৰ্টৰ ৰেকৰ্ড চাই লওক আজি আজমলৰ এজেণ্ট কিয় হৈছে ৰিপুণ বৰা মই কৈছোঁ আজমলক পাকিস্তান জিন্দাবাদ বুলি কোৱাটো ৰিপুণ বৰাই মোৰ ওপৰত কিয় কেছ দিয়ে কেছ দিলে আজমলে দিব তাৰমানে এওঁলোক কিমান তলত গৈছে এটা আজমলৰ জোতাত পৰি গৈছে কংগ্ৰেছ পাৰ্টি 7 দিনীয়া অসম ভ্ৰমণ সামৰি দিল্লীলৈ উভতি যোৱা এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কি প্ৰতিবেদন দিব দলীয় হাইকমাণ্ডক জিতেন্দ্ৰ সিঙৰ প্ৰতিবেদনক লৈ এতিয়া শংকিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ বয়োজ্যেষ্ঠ নেতাসকল ইয়াৰ বিপৰীতে জিতেন্দ্ৰ সিঙে চাহ জনগোষ্ঠীয় লোকৰ ঘৰত নিশা কটাই যোৱা বিষয়টোক লৈ চিন্তিত শাসকীয় বিজেপি জিতেন্দ্ৰ সিং এতিয়া ব্যস্ত ৰিপৰ্ট কাৰ্ড প্ৰস্তুতত জিতেন্দ্ৰ সিঙৰ গোটবুকত কোন কোন এই প্ৰশ্নই এতিয়া খুলি খুলি খাইছে একাংশ কংগ্ৰেছী নেতা কাট খাব নেকি একাংশ নেতাৰ পাখি অসমৰ পৰা দিল্লীলৈ যোৱা জিতেন্দ্ৰ সিং বৰ্তমান ৰাজস্থানত দুই এদিনতে তেওঁ অসম ভ্ৰমণৰ ওপৰত প্ৰস্তুত কৰাৰ প্ৰতিবেদন দাখিল কৰিব ৰাহুল গান্ধীৰ হাতত এনে সময়তে খবৰ ওলাইছে জিতেন্দ্ৰ সিঙে গুৰুত্ব দিছে তৰুণ প্ৰজন্মক 50 ঊৰ্ধৰ নেতাৰ বাবে শুভ খবৰ নাই এই ক্ষেত্ৰত সমষ্টিত কাম কৰা তথ্যৰ ভিত্তিত 2021 নিৰ্বাচনত টিকট প্ৰদানৰ গুৰুত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ইফালে তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ 7 দিনীয়া অসম ভ্ৰমণৰ পিছত প্ৰদেশ কংগ্ৰেছৰ মনোবল যথেষ্ট বৃদ্ধি পাইছে বুলি দাবী কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে তেওঁৰ এই 7 দিনীয়া ভ্ৰমণে কংগ্ৰেছ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ পৰা ৰাজ্যিক নেতৃবৃন্দলৈ এটা আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে জিতেন্দ্ৰ সিং ডাঙৰীয়াই এটা কথাই কৈ গৈছে তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰিব লাগে আৰু ৰাইজৰ কাষত থাকিব লাগে ৰাইজে কি কি অসুবিধা পাই আছে সেই অসুবিধাবোৰ বুজ লৈ তাক সুবিধা কৰি দিব লাগে কিন্তু জিতেন্দ্ৰ সিঙৰ 7 দিনীয়া অসম ভ্ৰমণৰ বিষয়টোৱে চিন্তিত কৰি তুলিছে শাসকীয় বিজেপিক জিতেন্দ্ৰ সিঙে চাহ জনগোষ্ঠীয় লোকৰ ঘৰত নিশাটো কটাই চাহ জনগোষ্ঠীৰ প্ৰীতি প্ৰদৰ্শন কৰাত শংকিত হৈ পৰিছে বিজেপি জিতেন্দ্ৰ সিং যি কংগ্ৰেছৰ তত্ত্বাৱধায়ক অসমত আহিছিলে আহি পেলাই আপোনালোকে নিশ্চয়কৈ এটা কথা নজৰ ৰাখিছে যে বাগানত গৈ আমাৰ এঘৰত খানা খাই আহিছে কংগ্ৰেছৰ 1947 চনৰ পৰা যেতিয়া ভাৰত স্বাধীন হ'ল তাৰ পিছৰ পৰা এনেকা এটা পৰিৱেশ নিৰ্মাণ কৰিব নোৱাৰিলে যি এটা চেণ্ট্ৰেল লিডাৰশ্বিপ আহি কাৰোবাৰ ঘৰত গৈ পেলাই ভাত খাব পাৰে বিজেপিৰ মুখপাত্ৰ ডাক্তৰ নুমল মমিনে ইয়াৰ লগতে ক'লে চাহ জনগোষ্ঠীৰ ওচৰত কংগ্ৰেছে ক্ষমা খুজিব লাগে কিয়নো পূৰ্বে তেওঁলোক হাৰ পাইছিল গুলীবাৰুদৰ শব্দত এতিয়া বাগানৰ ৰাইজ হাৰ পায় চৰাইৰ মাতত আজি জিতেন্দ্ৰ সিং আহি পেলাই লগে লগে প্ৰথমতে কান্দি পেলাই আমাৰ চাহ জনগোষ্ঠীক ক্ষমা খুজিব লাগিছিলে যে কংগ্ৰেছৰ দিনত ৰাইজে ৰাতিপুৱা হাৰ পায় বন্দুকৰ বোমৰ গুলীৰ শব্দত কিন্তু আজিকালি বিজেপিৰ চৰকাৰৰ দিনত ৰাইজ টোপনিৰ পৰা হাৰ পায় চৰাই চিৰিকটিৰ মাতত তাৰ মানে বুজক কিমান সুন্দৰ তেওঁ কোটেশ্যন দিছে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট দ্য প্ৰাইম টাইমছত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ ডিব্ৰুগড়ৰ AMCHত নিশা ভয়ংকৰ অগ্নিকাণ্ড নৱজাতকৰ ICUত জোৰ সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ ফলত মৃত্যু হয় ভেণ্টিলেশ্যনত থকা এটি শিশুৰ এক ভয়ংকৰ মৰ্মন্তুদ ঘটনা জীৱনদায়িনী কক্ষত কাল ধুমুহা AMCHৰ প্ৰসূতি কক্ষত অগ্নিকাণ্ড মৃত্যু নৱজাত এটি দেৱ শিশুৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগত নিশা সংঘটিত হ'ল অগ্নিকাণ্ড প্ৰসূতি ৰোগী গৰ্ভৱতী মহিলাৰ মাজত লাগিল হাহাকাৰ একো নাই ধৰি দিয়ক ভালকৈ ধৰি দিয়ক দেওবাৰে নিশা সদ্যজাত শিশুৰ অহা ICU কক্ষৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত চিকিৎসালয়খনত থকা ৰোগী আৰু অভিভাৱকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় তপ্তপাই জুই জ্বলি উঠাৰ লগে লগে চিকিৎসালয়খনৰ পৰা বাহিৰলৈ দৌৰি ওলাই আহে শতাধিক ৰোগী কোলাত সদ্যজাত শিশুক লৈ চিকিৎসালয়খনৰ পৰা বাহিৰলৈ দৌৰি অহা ৰোগীসকলে এক বৰ্ণনাতীত পৰিৱেশৰ সৃষ্টি কৰে
ইফালে ঘটনাৰ লগে লগে চিকিৎসালয়খনৰ বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিয়াত অন্ধকাৰত কেইবাগৰাকীও ৰোগী আঘাতপ্ৰাপ্ত হয়। ইফালে বিজুলী সংযোগ বিচ্ছিন্ন হৈ যোৱাৰ ফলত ভেণ্টিলেশ্যনত থকা শিশুৱে অক্সিজেনৰ অভাৱত ভোগে। অক্সিজেনৰ অভাৱত ভুগি দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটে এটি কণমানি দেৱক শিশুৰ। মাক মেডিকেল তাতে আছে, মৰাণত আছে, বেবীক খাইছিলোঁ ইয়াত 5 তাৰিখে আনিছিলোঁ। 5 তাৰিখে আনিছিলোঁ, ইয়াত আইচলেশ্যনত থৈছিলোঁ। এতিয়া আইচলেশ্যনত লৈ গাখীৰ চাখীৰ লোকৰ পৰা লৈ পিনি খুৱাই আছিলোঁ। মাকটো আহিব পৰা নাই, চিজাৰিং এতিয়া উঠাই নাই। মাক কি খবৰ দিম জানো এতিয়া মই। কেঁচুৱা লৈ কিনে পেচেণ্ট আছে, পেচেণ্টক ধৰি লৈ আহিছোঁ। পেচেণ্ট খোজকাঢ়িব নোৱাৰে, কোনো নিচিনাকৈ লৈ আহিছোঁ আমি ইয়াত। নামি আহিলে পেচেণ্ট খোজকাঢ়িব নোৱাৰে, বেটৰ পৰা কোনো নিচিনাকৈ লৈ আহিছোঁ। এই ঘটনাৰ পিছত চিকিৎসালয়খনৰ নিৰাপত্তাৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত ক্ষিপ্ৰতাৰে জুই নিৰ্বাপন কৰা হয়। কেমেৰা পাৰ্চন দিনেশৰ সৈতে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। আলফা স্বাধীনৰ কেম্পৰ পৰা ইজনৰ পিছত সিজন নেতাৰ পলায়ন। পৰেশ বৰুৱাৰ ভতিজা তথা আলফা স্বাধীনৰ লেফটেনেণ্ট মুন্না বৰুৱাৰ পিছত কেম্পৰ পৰা পলাল আৰু এজন আলফা নেতা। কিন্তু এইবাৰ কোন পলাল আলফাৰ কেম্পৰ পৰা? পৰেশ বৰুৱাৰ নিজা ভতিজা মুন্না বৰুৱা ওৰফে ৰূপক অসম এই পৰ্যন্ত নিখোজ। মানসিক ৰোগত আক্ৰান্ত হৈ বিগত 29 অক্টোবৰৰ পৰা নিখোজ হৈ আছে মুন্না বৰুৱা। গভীৰ জংঘললৈ দৌৰি পলাই যোৱাৰ পিছৰে পৰা নিখোজ মুন্নাৰ কোনো সন্ধান এই পৰ্যন্ত কোনেও পোৱা নাই। ইয়াৰ মাজতে সোমবাৰে আহিল আন এক খবৰ মতে আন এজন আলফা স্বাধীনৰ নেতা অৰুণাভ গগৈয়ে পলায়ন কৰিছে কেম্পৰ পৰা। 7 নৱেম্বৰৰ সন্ধিয়া 7 বজাত ম্যানমাৰৰ কেম্পৰ পৰা পলায়ন কৰা অৰুণাভে 2018ত যোগ দিছিল আলফা স্বাধীনত। সংগঠনটোৰ ইষ্টাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ অৰ্নেল নয়ন মেধিৰ সৈতে থকা অৰুণাভ গগৈৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰীত। সন্দেহ কৰা মতে 2 এদিনতেই নিৰাপত্তা বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰিব ফেচবুকত সাগৰ ইংটিপি হিচাপে থকা এইজন আলফা স্বাধীনৰ লেফটেনেণ্ট অৰুণাভ গগৈ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে অসমৰ প্ৰশাসনে চলালে বৃহৎ অভিযান। জব্দ কৰিলে নগা আৰক্ষীৰ শিবিৰ স্থাপনৰ বাবে মজুত কৰা সামগ্ৰী। নগাৰ আগ্ৰাসনৰ বাতৰি নিউজ 18ত সবিস্তাৰে সম্প্ৰচাৰিত হোৱাৰ পিছতে অসমৰ প্ৰশাসনে এই অভিযান চলায়। নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে তৎপৰ অসমৰ আৰক্ষী প্ৰশাসন। উচ্ছেদ চলালে অসমৰ মাটিত নগাই পতা আৰক্ষীৰ শিবিৰ। নগা আৰক্ষীয়ে পতা শিবিৰ ভাঙি জ্বলাই দিলে অসম আৰক্ষীয়ে। জব্দ কৰিলে নগা আৰক্ষী শিবিৰ স্থাপনৰ বাবে মজুত কৰা সামগ্ৰী। অব্যাহত আছে অসমৰ মাটিত নগাৰ বেদখল। অসমৰ সংৰক্ষিত বনাঞ্চলৰ 90% ভূমি এতিয়া নগাৰ দখলত। প্ৰশাসনলৈ কেৰেপ নকৰি নগাই অসমৰ মাটিত পাতিছে ইখনৰ পিছত সিখন বস্তি। নিৰ্মাণ কৰিছে পকী দলং, বাটপথ। মৰিয়নি বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনত নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ এটা পাহাৰত নগা আৰক্ষীয়ে প্ৰস্তুতি চলাইছিল এটা শিবিৰ স্থাপনৰ। এই সন্দৰ্ভত বিস্তৃত বাতৰি প্ৰকাশ হৈছিল নিউজ 18ত।